তো এইটো হল ইফালে তো বন্ধুসকল আমি ওলাইছোঁ এতিয়া আদিয়োগী মন্দিৰত যাবৰ কাৰণে আৰু বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ আৰু এই এতিয়া যাম আমি তপন আৰু মই তপনে বাইক ওলাই আহি আছে কাৰণ তপনে 11 তাৰিখে ঘৰত যাব এইটো মাহৰ আৰু সেইকাৰণে এতিয়া আজি ক'লোঁ বোলে বল ফুৰি আহোঁগৈ পিছত যাব পাৰিম কিন্তু হ'লেও এতিয়া লগত বাইক আছে কিবা আছে বিন্দাছ গৈ ফুৰি আহিম বুলি পেলাই তাক লগ ধৰিলোঁ আৰু এতিয়া দুজনে ওলাইছোঁ সেই বাইক লৈ আহি আছে তো গ'লোঁ তাতে গৈ পেলাই লগ পাই আছোঁ কেনেকুৱা হ'ব কি বহুত দিনৰ এটা আশা আজি আশাটো সেইটো পূৰণ হ'ব গৈ আছে গৈ লওঁ তাতে তো বন্ধুসকল এতিয়া আমি মানে এফালে যাব এয়াৰপোৰ্ট ৰাস্তা আৰু এফালে হ'ল সিধে য'ত আমি গৈ আছোঁ আদিয়োগীত যোৱা ৰাস্তা আৰু কিমান বা দূৰ আছে নাজানো এতিয়া গৈ আছোঁ দুজনে মেপ চাই গৈ আছোঁ তপনে আগতে গৈ আহিছে কিন্তু হ'লেও ডাউট থাকে আৰু যিটোহে ৰাস্তা আহোঁতে গম পাইছোঁ কেনেকুৱা ৰাস্তা আৰু আমি মেপ চাই আহি আছোঁ তথাপিতো মানে অলপ ভুল হয় মাজতে ভুলো লাগিল আৰু এতিয়া গৈ আছোঁ কিমান বা সময় লাগে কাৰণ ট্ৰাফিক হয় মাজতে ট্ৰাফিক পোৱা যায় ক'ত ট্ৰাফিক থাকে ক'ত ট্ৰাফিক নাথাকে কোনো গ্যাৰাণ্টি নাই আৰু ইয়াতে বেংগলোৰত বহুত ট্ৰাফিক হয় সো গৈ আছোঁ গ'লেও তাতে আগতে পাই গ'লো এয়া মেইন গেট পাহাৰখন কি পাৰ হ'ব লাগে তো এই সন্মুখত থকা পাহাৰখন মানে আমি শেষ কৰি যাম এইফালে ঘূৰি একদম পিছফালেহে আছে কিজানি টেম্পল এই এফালে পাহাৰ তো পাই গ'লোঁ এয়া হ'ল পাৰ্কিঙত আমি এণ্ট্ৰি কৰিলোঁ আৰু পাৰ্কিঙৰ ফিজ ল'লে 20 টকা মাত্ৰ বাইকৰ তো বন্ধুসকল ফাইনেলি আহি পাই গ'লোঁ আদিয়োগী আৰু মানে ইয়াত মানে কিছুমান ৰুলছ আছে আৰু এতিয়া আমি জোতাবিলাক জমা দি দিম ইয়াতে জোতা বাইকৰ ওচৰত থ'লে থ'ব পাৰে আৰু কি বুলি কয় এইফালে আমি মানে জোতা জমা দিছোঁ যাই ইফালে দিলে বোলে সিফালে ক'ব পায় ইয়াত জমা দিম এতিয়া ইয়াত গেটত
भैया जूते चप्पल इधर जमा करो फिर अंदर से कलेक्ट करो ठीक है जो शिवा स्टैचू है ना उसको लेफ्ट इस तरफ ठीक है ये ऐसा पुलिस ने दो ये बना लिखो हां चलो ये से वीडियो ये दो Kari, oke kok. टमाटो कौन চলো তোৰনগৰ এতিয়া তাতে আমি দুইজনে জোতাবিলাক জমা দি দিলোঁ আৰু জোতা জমা দি তাৰপিছত টোকন দিছে আমাক টোকন দিয়াৰ পিছত যেতিয়া আমি এতিয়া মন্দিৰৰ দৰ্শন কৰিম মন্দিৰ দৰ্শন কৰাৰ পিছত যেতিয়া এক্সিট হ'ম এক্সিট হোৱাৰ সময়ত আমাক লৈ যাব দিছে তাৰ পৰা জোতাযোৰ এতিয়া য'ত জমা দিছোঁ মানে তাতে নাপাওঁ আৰু एग्जिट गेट যেটা ওলাই এক্সিট গেটত পাম আৰু মজা একদম কোনো টেনশ্যন নাই আৰু তাৰমানে তাৰ পৰা পাই যাম ঘূৰি থাক আৰু বিন্দাছ খালী ভৰি দি এইয়া এতিয়া মানে হাত ভৰি ধুওঁগৈ হাত ভৰি ধুই তাৰপিছত ভিতৰত মন্দিৰত দৰ্শন কৰিব যাম আদিয়োগী আৰু ৰুমৰ পৰা আহোঁতে দেৰি হ'ল কাৰণ 11মান বজাত ওলাইছিলোঁ 11মান বজাত ওলাওঁতে আৰু এতিয়া বৰ্তমান পালোহি 2:30মান বাজিল ন প্ৰায় 2:30মান বাজিল আৰু দূৰো হয় দেচোন আৰু বেংগলোৰ চিটি বহুত ট্ৰাফিক বেছি সেইকাৰণে অলপ টাইম লাগে আহোঁতে মিনিমাম 1 ঘণ্টামান মানে এক্সট্ৰা টাইম লাগি যায় আৰু এতিয়া ইয়াত পানী আছে ইয়াতে বন্ধুসকল এইটো একচুৱেলি নাগমণ্ডপা হয় প্ৰথম এণ্ট্ৰি আৰু ইয়াতে ফটোগ্ৰাফী এলাও নাই চ' মই ফটোগ্ৰাফীটো বন্ধ কৰিলোঁ বন্ধুসকল এতিয়া আমি ইয়াতে সোমাই পেলাই এইফালে নাগ মন্দিৰটো পালোঁ আৰু তাতে তাৰমানে ভিডিঅ' কৰিব দিয়া নাই আৰু ইফালে বাকী ইফালে পিছফালে এইটো আছে আদিয়োগী শিৱ ষ্টেচু ইফালে পিছফালে আৰু সেইটো তাৰমানে ইফালে মানে যিমান ভিডিঅ' কৰিব পাৰে আৰু পিছফালে যিটো নাগ দেৱতাৰ সেইখিনি নাগ দেৱতাৰ মন্দিৰ হয় তাতে তাৰমানে ভিডিঅ' কৰিব মানা কৰিছে আৰু ইফালে আহিলোঁ এতিয়া দৰ্শন কৰি আৰু ইয়াতে আহিলোঁ আৰু যিয়ে নহওক বহুত দিনৰ আশা আছিল বহুত দিনৰ পৰা বহুত ভিডিঅ' চাই আছিলোঁ আৰু এদিন চাৰ্চ কৰি চাইছিলোঁ আৰু আজি যিয়ে নহওক মনৰ আশা পূৰণ হ'ল আহি পালোঁ ইয়াতে আদিয়োগী এইয়া পিছফালে তোৰ নগল সেয়া আদিয়োগী আহিলোঁ আৰু একদম পাহাৰ চাৰিওফালৰ পৰা পাহাৰৰ মাজত হয় আৰু এতিয়া মই দেখা পাইছোঁ আমাৰ অসমতো ৰাসমেলাত মানে বনাইছে আদিয়োগী আৰু মই আহিবলৈ ইয়াতে দৰ্শন কৰিবৰ কাৰণে মহাদেৱ আৰু গৈ আছোঁ এতিয়া একদম মানে মনত বহুত ভাল লাগিছে ফিলিংছটো বহুত ভাল লাগিছে আহি পেলাই কাৰণ বহুত দিনৰ পৰা আহিম বুলি ভাবিছোঁ তো এইটো হ'ল ইফালে নন্দী আৰু ওপৰত আছে আমাৰ মহাদেৱৰ ষ্টেচু তাৰপিছত তাৰ তলত পূজা পাঠ কৰা হয় এফালে ওচৰত গ'লেও আৰু ভিতৰত ভিডিঅ' কৰিব দিব নে নিদিব নাজানো দে বাহিৰতে কিজানি অকল ভিডিঅ' কৰিব দিয়ে গৈ লওক আৰু ওচৰত গৈ লোৱাৰ পিছত গম পাম আৰু এফালে শিৱ নন্দী ধুনীয়াকৈ তো বন্ধুসকল এইফালে ধুনীয়াকৈ আমি দৰ্শন কৰি আহিলোঁ তলত এতিয়া আহিলোঁ যিটো হেৰি এইফালে শিৱ বাবাৰ ষ্টেচুৰ ওচৰত আৰু মানে কি কিছুমান ঠাইত ভিডিঅ' কৰিব দিয়ে আৰু কিছুমান ঠাইত ভিডিঅ' কৰিব নিদিয়ে যিবিলাক ভিতৰত আছে পূজা থান তাতে মানে হেৰি ভিডিঅ' কৰিব নিদিয়ে ফটো তুলিব নিদিয়ে আৰু সেইকাৰণে ফটো চটো তোলা নাই আৰু বাহিৰত মানে যিমান ফটো তুলিব দিয়ে কিছুমান ঠাইত এলাও নাই কাৰণে তুলিব পৰা নাই আৰু এইফালে পিছফালে য'ত আমি প্ৰথম এণ্ট্ৰি হৈছিলোঁ ত্ৰিশূলডাল যে আছে গেটটো সেইটো আৰু এইফালে ওপৰত আহিলোঁ এতিয়া তলত এইটো হৈছে মেইন মণ্ডপটো এইটো ইয়াৰ তলতে আছে পূজাৰ থানখন মেইন তাতে নাগ বাবাৰ থানখন আছে তাতে মানুহে চাকি বন্তি জ্বলায় তাৰে ভিতৰতে ইয়াতে গোটেইখিনি আছে চব চাকি বন্তি যি লাগে গোটেইখিনি পোৱা যায় আৰু এতিয়া তাৰপিছত তাতে ধুনীয়াকৈ কলা পাতি জ্বলাই আমি পূজা চূজা কৰি আহিলোঁ ইয়াতে ওপৰত আৰু ইয়াত আছে সেই যে মহাদেৱৰ ডিঙিত যিডাল মালা হয় সেইডাল গোটেই একদম ৰুদ্ৰাক্ষৰে মালা হয় বেলেগ একো নহয় আৰু ভাবি চাওক এতিয়া সেই ডিঙিত যিডাল ৰুদ্ৰাক্ষৰ মালা হয় আৰু ভাবি চাওক তাতে কিমান হাজাৰ হাজাৰ ৰুদ্ৰাক্ষ আছে
দেখাই দি আছোঁ মই আপোনালোকৰ ওচৰৰ পৰা। তো বন্ধুসকল যাংগে আৰু বহুত দূৰ হয় ইয়াৰ পৰা, নহ'লে আকৌ ৰাতি দেৰি হ'বগৈ, কাৰণ ৰাতি আকৌ ডিউটি আছে নহয়। আহিলোঁ, ভাল লাগিল, গোটেইখিনি ঘূৰিলোঁ আৰু বহুত দিনৰকো লৈ আশা এটা আছিল আহিম বুলি, ভিডিঅ'ত দেখা পাই আছিলোঁ, আহিলোঁ, আজি ভাল লাগিল আহি আৰু গোটেইখিনি ঘূৰিলোঁ, চালোঁ মেলিলোঁ। এতিয়া আৰু যাংগে আৰু লাষ্ট বাৰৰ কাৰণে দেখাই দিওঁ সম্পূৰ্ণকৈ। এইটো আমাৰ শিৱ বাবা, ওম নমঃ শিৱায়। আৰু ইফালে আছে মেইন মন্দিৰটো, ইয়াতে পূজা পাঠ মানে শলাবন্তি জ্বলাব পাৰে। আৰু ইফালে আছে নন্দী আৰু এইফালে আছে মেইন গেটটো, এই য'ত ত্ৰিশূলডাল আছে গল্ডেন কালাৰৰ। তো এতিয়া গৈ থাকোঁ লাহে লাহে, আৰু এতিয়া ল'ব যাম জোতা। গেটত য'ত জোতা জমা দিছিলোঁ তাৰ পৰা মানে তাতে জমা দিলে, সিফালে জমা দিলে য'ত এক্সিট গেট আছে তাতে জোতাবিলাক আনি থৈ দিয়ে, আৰু আমাক টোকন এটা দিছে, আৰু টোকনটো দি পেলাই ধুনীয়াকৈ জোতাযোৰ লৈ পেলাই ইয়াৰ পৰা গৈ থাকোঁ লাহে লাহে। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল, লগ পাম আকৌ, বাই বাই। তো বন্ধুসকল আমি এতিয়া টোকনটো দিম, যাওঁ জোতা কালেক্ট কৰিম, একদম মজা ধুনীয়া মানে ফেচিলিটি আৰু ড্ৰপ ইউৰ এমটি বেগ হিয়াৰ দি পেলাই ক'ত। অঁ, তো এনেকৈ মানে আমাক টোকনখন দিছিলে, তো টোকনখন দিলে, সেই টোকনখনতে আমাৰ বেগকেইটা মানে বেগৰ নম্বৰ লিখি থোৱা আছে, আৰু টোকনখন দিয়াৰ পিছত আমি যিখিনি জোতা জমা দিছিলোঁ বেগটোত থৈ দিছিলে, আৰু সেই টোকন নাম্বাৰটো চাই পেলাই আমাৰ ধুনীয়াকৈ জোতাখিনি আনি দিলে। আৰু মানে ছেফটি, আৰু মানে কোনো ইয়াৰ জোতা চেণ্ডেল সিয়ে লৈ যাব বুলি কোনো মানে ভয় নাই, টেনশ্যন নাই।